অসমৰ বিত্তীয় অৱস্থা দিনক দিনে শোচনীয় হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে দিন ভিক্ষা প্ৰাণ ৰক্ষা নিচিনা এক দিশলৈ অসমৰ জনগণক ঠেলি দিছে আৰু যোৱা 22 দিনত 2250 কোটি টকা অসম চৰকাৰে বিভিন্ন কাম কাজৰ বাবে ঋণ লব লগা এটা পৰিস্থিতি হৈছে 2016 চনত প্ৰথমবাৰলৈ বিজেপি চৰকাৰ অহাৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী যি সেই সময়ৰ বিত্তমন্ত্ৰী আছিল তেখেতে বিধানসভাত কংগ্ৰেছ দলক অতি কঠোৰভাৱে সমালোচনা কৰিছিল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক কৈছিল যে তেখেতে 10,000 কোটি টকা ধাৰ লগাই থৈ গৈছে যাৰ বাবে তেখেতে পুৰণা ঠিকাদাৰসকলক ধাৰ মাৰিব লাগিব বিভিন্ন কমিটমেন্ট বিলাক মাৰিব লাগিব সেইকাৰণে তেখেতে কোনো চৰকাৰী কামেই কৰিব নোৱাৰিব কিন্তু এতিয়া দেখা গৈছে যোৱা সময়ছোৱাত এই বিজেপি চৰকাৰৰ প্ৰায় 8 বছৰীয়া কাৰ্যকালত 1 লাখ কোটিতকৈ অধিক ঋণ লৈছে আৰু এই ঋণৰ বোজা যে অসমৰ জনগণৰ ওপৰত পৰিব হেয়া নিশ্চিত কাৰণ ঋণ ললে ঋণ পৰিশোধ কৰিব লাগে আৰু এই ঋণ পৰিশোধ যেতিয়া ৰাজহুৱা খণ্ডত হয় তাৰ বাবে কৰ কাটলৰ বা অন্য খাজনা বৃদ্ধি বিভিন্ন ধৰণৰ ফাইন টেক্স নতুন কৰ উপকৰ এইবিলাক লগায় আৰু ইতিমধ্যে অসমত টল টেক্সকে আদি কৰি বিভিন্ন সামগ্ৰীৰ ওপৰত যি মূল্য বৃদ্ধি হৈছে তাৰ ফলত জনগণ জুৰুলা হৈছে নতুনকৈ এখন টল গেটৰ ঘোষণাও কৰিছে পূজাৰ সময়ত যিখন হ'ব বুলি কৈ এই ক্ষেত্ৰত চৰকাৰখনে কয় যে বজাৰৰ গোটেই বিশ্বতে এনেকুৱা অৱস্থা সেই গতিকে তেওঁলোকৰ একো কৰণীয় নাই যিটো অতি দুৰ্ভাগ্যজনক আৰু অসমৰ কেতবোৰ আমাৰ উন্নয়নৰ বাবে যিবিলাক তথ্যৰ ভিত্তিত বাজেট প্ৰস্তুত কৰা হয় সেই ক্ষেত্ৰত কেতবোৰ ক্ষেত্ৰত অসমৰ যোৱা সময়ছোৱাত বৰ্তমানৰ মুখ্যমন্ত্ৰীজনেই অন্যতম এজন শক্তিশালী কংগ্ৰেছ চৰকাৰৰ দিনৰো মন্ত্ৰী হৈ থকা কালত কেতবোৰ বিভাগত তেখেতে পাৰদৰ্শিতা দেখাব পৰা নাছিল তাৰ বাবে বিশেষ আঁচনি বৰ্তমানে লব লগা হৈছে আৰু এই আঁচনি ৰূপায়ণ কৰিবলৈও তেওঁলোকে এতিয়া ঋণ লৈ আছে আৰু এই ঋণ যে তাৰ সময়ত পৰিশোধ কৰিব লাগিব সেয়া নিশ্চিত আৰু বৰ্তমান সময়ত এনে ঋণ লোৱাৰ বাবে ঋণ পৰিশোধৰ কোনো উৎস নথকাৰ বাবে তেখেতসকলে এতিয়া স্কুলৰ মিড ডে মিলৰ পইচাও পুনৰ ঘূৰাই ল'ব বিচাৰিছে ঠিকাদাৰসকলক 30,000 কোটিতকৈ অধিক এতিয়া তেওঁলোকৰ কামৰ বিপৰীতে পইচা দিবলৈ আছে যাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক ভৎখনা কৰিছে আনকি যোৱা সময়ছোৱাত ৰিস্বয়ম বা বৰ্তমান সময়ত যি নিবনুৱা যুৱক যুৱতীৰ আত্মনিৰ্ভৰ আঁচনি সেই আত্মনিৰ্ভৰ আঁচনিখনো তেওঁলোকে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবে উপযুক্ত হিতাধিকাৰীক বঞ্চিত কৰি দলীয় কৰ্মীক আগস্থান দিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত কেনেধৰণে এই কাম হৈছে সেই প্ৰশ্ন ইতিমধ্যে অৱতাৰণা কৰিছে মই আশা কৰো মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকৃততে যদি অসমৰ উন্নয়ন বিচাৰে তেখেতে কৃষি খণ্ডত বা জলসিঞ্চন খণ্ডত আৰু অন্যান্য খণ্ডত যাতে আমাৰ আৰ্থিক উন্নয়ন হয় আমাৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত এই বিভাগসমূহে যাতে পাৰদৰ্শিতা দেখাব পাৰে তাৰ বাবে প্ৰকৃত ব্যৱস্থা লওক আৰু হিতাধিকাৰী সৃষ্টি কৰি আমাৰ অৰ্থনীতি ধ্বংস কৰাৰ যি পৰিৱেশ কৰিছে তাৰ দ্বাৰা যি বৃহৎ ক্ষতি ভৱিষ্যতে হ'ব ইয়াৰ পৰা অসমখনক ৰক্ষা কৰক এজন প্ৰকৃত অসমৰ হিতাকাংক্ষী হিচাপে